চৰাইদেউ জিলাৰ সদৰ সোণাৰী আৰু মহামৰা সমষ্টি সংযোগ কৰি ৰখা এখন গুৰুত্বপূৰ্ণ পকী দলং ভোজৌ দিচাং দলং। সোণাৰীৰ পৰা মাহমৰা হৈ মৰাণ নগৰৰ লগতে ৰাজগড় নগৰ যোৱা একমাত্ৰ গড়কাপ্তানি পথৰ দিচাং নদীৰ ওপৰত থকা পকী দলংখন বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালতেই নিৰ্মাণ কৰা হৈছিল। উক্ত পকী দলংখনৰ ম্যাদ উকলি যোৱাত পুৰণি দলংখনৰ কাষতেই আন এখন দলং নিৰ্মাণৰ কাম চলি আছে যদিও অতি লেহেমীয়া গতিৰে ঠিকাদাৰে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে বিভাগীয় অভিযন্তাৰ ভুলৰ বাবে পুৰণি দলংখনৰ 2 অংশ খহি যোৱাত বন্ধ হোৱা উপক্ৰম ঘটিছে যাতায়াত। ইতিমধ্যে জিলা প্ৰশাসনে গধুৰ যান-বাহন চলাচলত বাধা নিষেধ আৰোপ কৰিছে যদিও বাৰিষাৰ প্ৰথম বানতেই দিচাং নদীখন ফেনে ফুটুকাৰে বাঢ়ি অহাত পুৰণি দলংখনৰ 2 ফালৰ অংশ খহি যোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ লাগিছে। পথটো সম্পূৰ্ণকৈ ছিঙি গ'লে সোণাৰী মাহমৰা তথা মৰাণৰ সৈতে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। শীঘ্ৰেই পথটো মেৰামতি কৰাৰ বাবে দাবী জনাইছে ৰাইজে। আজি মাহমৰা সমষ্টিৰ গোটেই মাহমৰা সমষ্টিৰ গৰিষ্ঠ সংখ্যক মানুহ এই ৰাস্তাটোতে অহা যোৱা কৰে সোণাৰী সদৰলৈ। আকৌ সোণাৰী চৰাইদেউ জিলাৰ গৰিষ্ঠ সংখ্যক মানুহ ডিব্ৰুগড়ৰ যি অসামৰিক চিকিৎসা আছে মহাবিদ্যালয় আছে, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় অহা যোৱা কৰে। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ দলং। কিন্তু এই দলংখন বিগত সময়ত আমি দেখা পালোঁ যিজন ঠিকাদাৰজনে তেখেতে অকম্পনতাৰ কাৰণে আৰু ইয়াত যিসকল ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰসকলৰ অকম্পনতাৰ কাৰণে কামটো একেবাৰে লেহেমীয়া হৈছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনে বিগত সময়ত বহু প্ৰতিবাদ কৰিলোঁ। কিন্তু তৎসত্ত্বেও দেখা গ'ল যে যিজন আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেখেতলোকে এই বিষয়টো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আনকি আমি মন্ত্ৰী মহোদয়কো জনাইছিলোঁ, তাৰপিছতো কিন্তু এই বিষয়টো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। আৰু দ্বিতীয়তে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটো হ'ল যে যিজন ইঞ্জিনিয়াৰ তদাৰকৰ দায়িত্ব আছিল তেখেতে আচলতে তেখেতৰ ইঞ্জিনিয়াৰিং ডিগ্ৰীটো কেনেকৈ লৈছিল আমি গম পোৱা নাই। কাৰণ আপোনালোকে দেখিছে এই কেমেৰা দেখালে প্ৰত্যক্ষ কৰিব পাৰিব আপোনালোকে। পুৰণা যিটো ৰাস্তা, পুৰণা যিটো দলং, পুৰণা যিখন দলঙৰ খুঁটাৰ কিনাৰতে যদি এটা 40 ফুট 50 ফুট বা 40 মিটাৰ 30 মিটাৰ যদি এটা পাইলিং কৰা হয় তেতিয়াহ'লে এই দলংখন নিশ্চিতভাৱে খহিব। গতিকে তাৰ কাৰণে আচলতে এই ভোজৌ দলংখন খহি গ'ল। এবং খহাৰ কোনো কাৰণ নাছিল, এই ওচৰতে পাইলিং কাৰণে খহি গ'ল। আমি এটা কথা ক'ব বিচাৰিছোঁ, যিজন ইঞ্জিনিয়াৰজনে যিজনে বিচনাত ৰাতি শুৱে তেখেতৰ বিচনাৰ যদি খুৰাৰ কিনাৰত যদি কোনোবাই 3 ফুট এটা গাঁত পৰে তেতিয়াহ'লে তেওঁ বিচনাখন খহি যাবনে নাযাব? গতিকে এই কথাটো তেওঁ নিজে অনুধাৱন কৰা উচিত আছিল যে একটা খুঁটাৰ কিনাৰত যদি আৰু এটা 40 মিটাৰ বা 30 মিটাৰ গাঁত কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে খহি যাব। গতিকে সেই পৰিস্থিতিৰ কাৰণে আজি তেখেতৰ অপৰিকল্পনাৰ কাৰণে অদূৰদৰ্শিতাৰ কাৰণে বা জ্ঞানৰ অভাৱৰ কাৰণে আজি গোটেই সোণাৰী সমষ্টিৰ চৰাইদেউ জিলাৰ ৰাইজ আৰু মাহমৰা সমষ্টিবাসী ৰাইজে ভুক্তভোগী হ'বলগীয়া হৈছে। আৰু আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্টভাৱে এই কথা ক'ব বিচাৰিছোঁ যে এই যিজন ঠিকাদাৰ অপৰিপক্ক যিজন ঠিকাদাৰ কোনো কাম আজি তেওঁ কৰিব পৰা নাই, তেওঁক ব্লেকলিষ্ট কৰি অহা খৰালি মাহত যিকোনো প্ৰকাৰে এই দলংখন বনাই আমি বনোৱাৰ ব্যৱস্থা কৰি আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।